কোনো বিশ্বাস কৰা নাছিল না মিছা কথা কোৱা বুলি ভাবিছিলহে চাওঁ। অ' মাই গড গাইছ, ৰাতিপুৱাৰ পৰাই পূৰা বতৰ বেয়া কৰি আছিল আৰু ফাইনেলি আহি গ'ল মাছৰ আঞ্জা, দালি আৰু মাছ ফ্ৰাই। মানে এনেইতো ৰাস্তাটো পকী ৰাস্তা, কিন্তু অৱস্থাটো এনেকুৱা হৈ দেখিছা। সেয়া এই কালি ইটাখিনি থওঁতে আমাৰ ইফালে গাড়ী নিছিল কাৰণে এনেকুৱা অৱস্থা। গুড মৰ্ণিং গাইজ। লাগাতাৰ কেইদিনমান হৈ গ'ল, আজি মোটামুটি হ'লেই দে এসপ্তাহ হৈ গ'ল পূৰা লাগাতাৰ বতৰ বেয়া। আৰু এতিয়াতো বৰ্তমান 10টামান বাজি গ'ল ন, তো এতিয়াও বাহিৰত একদম বতৰ ভাল নহয়। চাহ লৈ আহিছোঁ, চাহটো খাওঁ, খাই কিনে অকণমান বাহিৰত যাওঁ, বাহিৰত যাই পেলাই অলপ বতৰটো এনজয় কৰোঁ। মানুহতে বৰষুণ মানে ভাল লাগে, কিন্তু কিবা এটা ন এনজয়। গাইজ, ৰাতিপুৱাৰ পৰাই পূৰা বতৰ বেয়া কৰি আছিল আৰু ফাইনেলি আহি গ'ল। কেমেৰাত দেখা নাপায়, কিন্তু অলপ অলপ বৰষুণ দি আছে। পূৰা জাগাগিলা সেই হ'ব ধৰিছে আৰু ভাল লাগছে কিবা এটা। বৰষুণটো দি থাকিলে ভাল লাগে, মানে গম নাপাওঁ কিয়, মানে মোচনটো বেয়া কৰে কিন্তু বৰষুণটো নিদিয়ে চালা। এই দেখিছে আমাৰ ছাগালটো বৰষুণ দিয়ে গুচি আহিছে। মানুহে কয় দেখোন ছাগলীৰ গাত বোলে একটপ বৰষুণ পৰিলেও গুচি আহে। বাহিৰত বৰষুণ পূৰা ষ্টাৰ্ট হৈ গৈছে, আৰু এই বৰষুণ বতৰত বাহিৰত যাই ঘূৰি থকাতকৈ ঘৰৰ ভিতৰত ভাল খানা খাই থাকাই ভাল নে কি কয়। এই ৰাতিৰ মাছৰ আঞ্জা, দালি আৰু মাছ ফ্ৰাই বঢ়িয়া। আৰু বাহিৰতকৈ ঘূৰি থাকিব লাগে বৰষুণ বতৰত, ঘৰৰ ভিতৰত ভাল খানা খাই থকাটোৱে ভাল না। খাই লৰ সুন্দৰ মিৰ্চি আঞ্জাত দিয়া মিৰ্চিটো মজা লাগে গাইজ। গোটেই দিনটো তাৰমানে এনেকৈ হ'লে ভাল নালাগে, গম পা না বাহিৰত ওলাব পাৰছোঁ, না ঘৰৰ ভিতৰত থাকিব পাৰছোঁ। জোৰত বৰষুণ মাৰিলেও মাৰ 1 ঘণ্টা 2 ঘণ্টা জোৰত বৰষুণ মাৰি দি খতম। না জোৰত বৰষুণ মাৰে, না লাহে মাৰে, 1 টোপ 2 টোপকৈ বৰষুণ মাৰি 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 মানে এনেকুৱা হৈছে। এতিয়া চা, এই পিছফালে চা, মানে এনেকুৱা হৈছে কুঁৱলী পৰি থকা টাইপ লাগছে না, যেন মানে চাৰিওফালে মানে কুঁৱলী পৰি আছে, কিন্তু কুঁৱলী পৰি থকা নাই, কুঁৱলী নাই, কিন্তু বৰষুণৰে এই 2 টোপ 1 টোপ মাৰি আছে। তাৰমানে কি, এই ঘৰৰ ভিতৰত বেছি সোমাই থাকিব লাগিলে মানে নিজকে নিজে কিবা জেল চেলত থকা যেন লাগে না। যেনে ৰাতিপুৱা উঠিছোঁ, উঠি কিনে সেনেকৈ গমেই পায় আপোনালোকে, ঘৰৰ ভিতৰতে চাহ খালোঁ, তো ওলাই আহিছিলোঁ জাষ্ট 2-3 মিনিটৰ কাৰণে, মানে ফাৰ্ষ্ট উঠি কিনে ফ্ৰেছ হ'লোঁ, ঘৰৰ ভিতৰতে চাহ খালোঁ। চাহ খাই অকণমান 2 মিনিট 5 মিনিট আছিলোঁ মাত্ৰ, মায়ে ভাত দিলে। কাৰণ নিদি কি কৰিব, আৰে ভাই মানুহ বাহিৰত ওলাবই নোৱাৰে, তো ঘৰৰ ভিতৰতে চাহ ভাত খাই ঘৰৰ ভিতৰতে সোমাই আছোঁ। এতিয়াই কিবাকৈ অকণমান বাহিৰত ওলাই আহিছোঁ। আৰু আজি চাব পাৰে, আজি গৰু চৰু নাই পিছফালে, এনেহ'লে এইটো টাইমত মই দেখাওঁ পূৰা গৰু ছাগলী নিবৰ কাৰণে মানুহ আহে পূৰা হা। আজি কিন্তু গৰু ছাগলীও নাই, এই মানে যি 2-এটা দিছিলে সোনকালে লৈ গৈছে। আমাৰতো পিছফালে দিয়াই নাই, কাৰণ জানে আপোনালোকে ছাগলীৰ গাত বোলে 1 টোপ পানী পৰিলেও ঘাঁহ নাখায়, ঘৰত দৌৰি থাকে। তো মানে বিপদ আৰু না, এনেকুৱা বতৰ। এই স্বভাৱটো মই কেতিয়াবা এৰিব পাৰিম, এৰ'প্লেন আহিলে ওপৰত চাই থাকা। ভাল লাগে ন কিবা এটা চাই পেলাই, যিমানে ডাঙৰ নহওক এইটো এটা যে কৈ থাকোঁ। কোনো বিশ্বাস কৰা নাছিল না মিছা কথা কোৱা বুলি ভাবিছিলহে চাওঁ। এতিয়াতো ভালকৈ ক্লিয়াৰ হোৱা নাই, কাৰণ কিয় বৰষুণ বতৰটো বৰষুণ নে অলপমান ধোৱা ধোৱা হৈছে, কিন্তু মা কচম এইটো শিয়াল চা, দেখিছা না দেখা নাই, এইটো দেখিছা, দেখিছা না যাই আছে, এইটো দেখিছা, দেখিছা। আৰু নেগা লৈ নেগা লৈ যোৱাৰ কাৰণে তাই এই কুকুৰকেইটা খেদি লৈ গৈছে, এই দেখিছা, এই দুটা কুকুৰে খেদি পেলাই তাক এফাল পাই খেদাই দিছে। যদি কুকুৰে নেখেদিলে হয় তেতিয়াহ'লে সি নেগা লয়। শিয়াল আছেনে নাই গম পাবি, মই ক'লো না পিছফালে থিয় দি থাকিবই ভয় লাগে ভাই। ৰাতি হয় নাই, দেখিছে না, ৰাতি হয় নাই এতিয়ালৈকে, নাটক আৰম্ভ হ'লে সিহঁতৰ। আৰু আজি ঠাণ্ডাও আছে, অকল বৰষুণ বুলি নহয়, ঠাণ্ডাও আছে, দেখিছে না এতিয়া ইয়াতে এই জুই ধৰিছে। এয়া আজি বতৰটো ঠাণ্ডাও আছে, ঘৰতে যাওঁ, শিয়াল ওলবাৰ সময় হৈছে। আৰু বৰষুণ মাৰিলে আমাৰ ৰাস্তাৰ অৱস্থা কি হয় দেখিছে না, মানে এনেইতো ৰাস্তাটো পকী ৰাস্তা, কিন্তু অৱস্থাটো এনেকুৱা হয় দেখিছা। সেয়া এই কালি ইটাখিনি থওঁতে আমাৰ ইফালে গাড়ী নিছিল কাৰণে এনেকুৱা অৱস্থা। এইফালে দেখিছা মনোজ দাহঁতে গেট লগালে, কি ধুনীয়া গেট লগাইছে দেখিছা। কমপ্লিট হোৱা নাই, হ'ব আৰু অলপমান কাম বাকী আছে ইয়াতে, গেট লগালে। আৰু এইফালে আমাৰো মিস্ত্ৰী মাতিব লাগিছিল ৰ, কিন্তু বৰষুণ মাৰি আছে না, আৰু বৰষুণ মাৰি থাকিলে মিস্ত্ৰী মাতাটো মুস্কিল আছে না। নহ'লে আৰু কি জানা, এই এনেকৈ অ'ত পৰি আছে, ইয়াতে কেইটামান এতিয়া পৰি আছে, ইয়াতে এইকেইটা কালি নুমালোঁ আমি, এইকেইটা কালি নুমালোঁ। গতিকে যদি সোনকালে যদি নামাতো তেতিয়াহ'লে এনেকৈ মানে বোকা চোকা লাগি গ'লে আৰু আকৌ নতুনকৈ চাফা কৰিব লগা হ'ব নাই এতিয়াতো, তো মাতিমেই আৰু। গাইজ, ভিডিঅ' এডিট কৰি আপলোড কৰি থাকোঁতে এইফালে বাজিল 10টা, আৰু এইকাৰণে খানা আহি গ'ল মোৰ ফেভাৰেট, ৰঙালাও আলু ফ্ৰাই, দালি, আৰু এইফালে মাছৰ অকণমান জোল। গতিকে খানাটো খাই দিওঁ, দেৰি হ'ল। শুভৰাত্ৰি।